নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আপোনাক মই দেখাই দিছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সো মনস্থ কৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায় নিচিনা খালি গুগলতে টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই আপোনাক চাকৰিৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেন্সি ভালেমান ভেকেন্সি আছে বেংকৰ ভেকেন্সি বুলি নহয় ভালেমান কোম্পানী অফিচৰ ভেকেন্সিও আছে সম্পূৰ্ণ ভিডিওটো চালে বস্তুখিনি বুজি পাব আৰু অল আসাম প্ৰাইভেট জব ভেকেন্সি চলি আছে প্ৰাইভেট কোম্পানীৰ ভেকেন্সি চলি আছে প্লাষ্টিক কোম্পানীৰ ভেকেন্সি চলি আছে আইচিআইসি বেংকৰ ভেকেন্সি চলি আছে গুৱাহাটীৰ প্ৰাইভেট জব কিছুমান চলি আছে এইচডিএফচি বেংকৰ ভেকেন্সি মেডিচিন হস্পিটেল ৰিসেপশনিষ্টৰ ভেকেন্সি চলি আছে যদি ইন্টাৰেস্টেড হেইবোৰ চাব পাৰে আজি আমি যোনবোৰ ফ্ৰেশ ভেকেন্সি আহিছে নতুন ভেকেন্সি হেইবোৰ আমি আলোচনা কৰিম আৰু আপোনালোকৰ আহিছে উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেন্সি চাকৰি বিচাৰি থকা সকলৰ বাবে সুখবৰ উজ্জীৱন বেংকত কৰ্মচাৰীৰ প্ৰয়োজন ইচ্ছুক হলে বায়োডাটা প্ৰেৰণ কৰিব লাগিব ইমেইল আইডি দিয়া থাকিব 17000 পৰা 26000 দৰমহা হ'ব মেল ফিমেল আবেদন কৰিব পাৰিব আৰু ফ্ৰেছাৰ্ছৰ চাকৰি আছে প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেন্সি মাইক্ৰ বেংকিংৰ কাৰণে কাস্টমাৰ ৰিলেশনশ্বিপ অফিচাৰ আৰু ইন্ডিভিজুৱেল লোন সেলছৰ কাৰণে ভেকেন্সি 12 পাস হলে হল বেছি কোৱালিফিকেশন বিচৰা নাই খালি 12 পাস যদি হৈ আছে এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব ফ্ৰেছাৰ্ছক বা এক্সপেৰিয়েন্সক সবে পাৰিব আৰু টু হুইলাৰ এখন মেন্ডেটৰি টু হুইলাৰ এখন হ'ব লাগিব ড্ৰাইভিং লাইসেন্সৰ সৈতে আৰু 12500 বা 13000 দৰমহা পাব নেট স্যালাৰি ইনসেন্টিভ আৰু ট্ৰেভেলিং এলাউন্সেস আৰু আদাৰ বেনিফিট পাব আৰু জব লোকেশন বা ব্ৰাঞ্চ হ'ব গুৱাহাটী আৰু সোণাপুৰ ব্ৰাঞ্চৰ কাৰণে ভেকেন্সি আৰু মেল ফিমেল দুটা এটা চাকৰিৰ কাৰণে এলিজিবল হ'ব সো ইন্টাৰেস্টেড যদি হয় ইমেইল আইডি দি আছে 27 জুলাই ভিতৰত আবেদন কৰিব পাৰে আৰু যাক অৰিজিনাল কপিখন লাগে আমাৰ গ্ৰুপবোৰ জয়েন কৰি থাকো বা ইনষ্টাগ্ৰাম পেজটো যদি জয়েন কৰি থাকে তাতে মই অলপমান দেৰিকৈ আপলোড কৰি দিম ইভিনিং বা গধূলি মানে আপলোড কৰি দিম আপোনালোকৰ নেক্সট ভেকেন্সি উজ্জীৱন স্মল ফাইনেন্স বেংকৰে ভেকেন্সি কাস্টমাৰ ৰিলেশনশ্বিপ মেনেজাৰ এইটো মাইক্ৰ বেংকিং ব্ৰাঞ্চ হেড পজিশনৰ কাৰণে ভেকেন্সি গ্ৰেজুৱেচনৰ কাৰণে 2 to 4 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব মাইক্ৰ ফাইনেন্স ইনষ্টিটিউট বেংকিং সেলছ বা কালেকশনত কাম কৰা আৰু ৰেসপন্সিবল হ'ব আপোনালোকৰ বিজনেছ ডেভেলপমেন্ট অফ এ ব্ৰাঞ্চ ফৰ একুৱাৰিং নিউ কাস্টমাৰ এইবোৰ চাই ল'ব পাৰে ইন্টাৰেস্টেড হয় খালি গ্ৰেজুৱেচন আৰু অভিজ্ঞতা যদি আছে এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব সো ইন্টাৰেস্টেড যদি হয় আপোনালোকৰ নিজৰ সিভিখন ইমেইল আইডি দি আছে এপ্লাই কৰিব পাৰে 25 জুলাই ভিতৰত আজিৰ ভিতৰত মানে নে ভেকেন্সি আপোনালোকৰ আহিছে CCTV টেকনিশিয়ান এইটো আপোনালোকৰ এক্সপাৰ্ট হ'ব লাগিব ইনষ্টলেচন অফ IP কেমেৰা ভিডিও ডোৰ ফোন আৰু বায়োমেট্ৰিক এটেন্ডেন্স সিস্টেম সো এইটোৰ কাৰণে আপোনালোকৰ নিজৰ এখন স্কুটি বা বাইক বা ভেহিকল হ'ব লাগিব আৰু স্মাৰ্টফোন এটা হ'ব লাগিব সো ইন্টাৰেস্টেড হয় ইমেইল আইডি দি আছে বা অফিসত যাও জমা দিব পাৰে যোনটো আপোনালোকৰ ৰূপেশ্বৰী সিনেমা হল 80 ৰোড গুৱাহাটী আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে নে ভেকেন্সি ফ্লিপকাৰ্টৰ ভেকেন্সি আপোনালোকৰ ফ্লিপকাৰ্টৰ আপোনালোকৰ এক্সিকিউটিভ হাব অপাৰেশন টিম লিডাৰ ভেকেন্সি গুৱাহাটী লোকেশনৰ কাৰণে এটো কাৰণে বিটেক বা বি বা পোষ্ট গ্ৰেজুৱেচন ইন ডোমেইন যদি কৰা হৈ আছে তেতিয়া আবেদন কৰিব পাৰিব একেটা মেন্ডেটৰি যদি আছে তেতিয়া পাৰিব এনে নোৱাৰিব আবেদন কৰিব এটো কাৰণে প্ৰফিচিয়েন্সি হ'ব লাগিব হাব অপাৰেশন এনচিও কৰিব লাগিব অপাৰেশনবোৰ ষ্টেণ্ডাৰ্ড হিচাপে চলি আছে না নাই সুপাৰভাইজ কৰিব লাগিব আৰু কোঅৰ্ডিনেট কৰিব লাগিব শিপমেন্টবোৰ আৰু স্কেলফুলি প্ল্যান আৰু এলোকেট কৰিব লাগিব শিপমেন্ট ফৰ বাইক আৰু আদাৰ বেন ডেলিভাৰিজবোৰ সো কিনে পঢ়ি ল'ব ইখিনি পঢ়ি লৈ যদি ইন্টাৰেস্ট হয় ইমেইল আইডি দি আছে 26 জুলাই ভিতৰত আবেদন কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেন্সি NK ইঞ্জিনিয়াৰিং ওয়ার্ক গুৱাহাটী উলুবাৰী ভেকেন্সি প্ৰজেক্ট ইঞ্জিনিয়াৰ ভেকেন্সি এটো কাৰণে বিটেক বা বি ইন সিভিল ইলেক্ট্ৰিকেল বা ইনস্ট্ৰুমেন্টেশন 2 to 3 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব সাইট ইঞ্জিনিয়াৰ বি বা বিটেক ডিপ্লোমা ইন সিভিল ইলেক্ট্ৰিকেল ইনস্ট্ৰুমেন্টেশন 2 to 3 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব সেফটি সুপাৰভাইজাৰ এটো কাৰণে BSc ইন উইথ ডিপ্লোমা ইন ফায়াৰ বা সেফটি আৰু 2 to 3 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব অইল গেছ ইন্ডাষ্ট্ৰীত এটা কাম কৰা নলেজ হ'ব লাগিব কম্পিউটাৰ ফ্লুয়েন্সি হ'ব লাগিব ইংলিশ আৰু হিন্দী আৰু HR এক্সিকিউটিভ সাইটৰ কাৰণে এটো কাৰণে MBA ইন HR আৰু 2 to 3 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব ইমেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে 27 জুলাই ভিতৰত নে ভেকেন্সি আপোনালোকৰ আহিছে নৰুলা ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা ভেকেন্সি ইউটিলিটি সুপাৰভাইজাৰ ভেকেন্সি ফুল টাইম ভেকেন্সি 6টা ভেকেন্সি আছে ডিব্ৰুগড় শিৱসাগৰ ডালগাঁও ধুবুৰী কোকৰাঝাৰ আৰু গুৱাহাটীৰ ভেকেন্সি এইটোৰ কাৰণে আপোনালোকৰ টেলিকম ইউটিলিটি সুপাৰভাইজাৰ হিচাপে কাম কৰিবৰ কাৰণে সুপাৰভাইজিং খিনি কৰিব লাগিব ইনষ্টলেচন মেইনটেনেন্স টেলিকম ইকুইপমেন্ট আৰু সিস্টেমবোৰ সো এফিচিয়েন্টলি আৰু উইথিন বাজেট কৰিব লাগিব সো এইখিনি মনত ৰাখিব লাগিব
প্ৰিভেণ্টিভ আৰু কাৰেক্টিভ মেজাৰ মেনেজমেণ্ট বা মেইনটেনেঞ্চ ল'ব লাগিব এনচিঅ' কৰিব লাগিব এফেক্টিভ আৰু এফিচিয়েণ্ট ফ্লুৱেল মেনেজমেণ্ট হৈ আছে নে নাই মনিটৰ কৰিব লাগিব ফিল্ড টেকনিচিয়ান এক্টিভিটিবোৰ ভালদৰে চলি আছে নে নাই চ' এইবোৰে কাম থাকিব আপোনালোকৰ এইটোৰ কাৰণে আপোনালোকৰ ডিপ্ল'মা ইঞ্জিনিয়াৰ হ'ব লাগিব মেকানিকেল ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন বা ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন আৰু 6 বছৰ এটা অভিজ্ঞতা লাগিব টেলিকম ইণ্ডাষ্ট্ৰীৰ আগতে কাম কৰা ষ্ট্ৰং লিডাৰশ্বিপ আৰু কমিউনিকেশ্যন স্কিল হ'ব লাগিব চ' এবিলিটি টু ৱৰ্ক ইন এ ফাষ্ট পেচ এনভাইৰনমেণ্ট এটা বহুত জল্দি হৈ থকা এনভাইৰনমেণ্টত কাম কৰিব লাগিব নিজৰ এখন ভেলিড ড্ৰাইভিং লাইচেঞ্চ হ'ব লাগিব 30,000 পাৰ মান্থ ইনকাম কৰিব পাৰিব এইটো চাকৰিত ইণ্টাৰেষ্টেড হয় ইমেইল আইডি কেইটামান দি আছে এপ্লাই কৰিব পাৰে এনে ভেকেঞ্চি HDFC জিঅ' ইৰ্গ পৰা ভেকেঞ্চি চিনিয়ৰ চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি গুৱাহাটী সম্বলপুৰ আৰু ৰাঞ্চিৰ পৰা ভেকেঞ্চি এইটো জুনিয়ৰ মেনেজাৰ গ্ৰেড 1 গ্ৰেড 2 ভেকেঞ্চি এইটোৰ কাৰণে আপোনালোকৰ এনগেজমেণ্ট হ'ব লাগিব HDFC বেংক ব্ৰাঞ্চ ষ্টক হোল্ডাৰৰ সৈতে যাতে আপোনালোকে লিডবোৰ ভালদৰে পায় আৰু এটেণ্ড কৰিব লাগিব মৰ্ণিং হাডল এট বেংক ব্ৰাঞ্চেছ চ' এইখিনি পঢ়ি ল'ব পাৰে এইবোৰে কাম হ'ব আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন গুড কমিউনিকেশ্যন আৰু গ' গ্ৰেটাৰ হ'ব লাগিব এক্সপিৰিয়েঞ্চ হ'ব লাগিব হেণ্ডলিং কৰিবৰ কাৰণে মটৰ হেল্থ আৰু SME লাইন্সৰ ইঞ্চুৰেঞ্চবোৰ চ' কেন ট্ৰেভেল বিটুইন বেংক ব্ৰাঞ্চেছ চ' ইমেইল আইডি দি আছে পঢ়িলে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে এইটো যাতে হেডিং আৰু ছাবজেক্ট লাইনটো মেনশ্যন কৰি দিব একদমেই নাপাহৰে নেক্সট ভেকেঞ্চি আপোনালোকৰ ছাইট ষ্ট'ৰ ইনচাৰ্জৰ ভেকেঞ্চি ৰিচৰ্ট ফানি গ্ৰীণ কাঞ্চনজংঘা আপোনালোকৰ কাজিৰঙাৰ পৰা আহিছে ইনভেণ্টৰী মেনেজমেণ্ট কৰিব লাগিব একুৰেট ৰেকৰ্ড কৰিব লাগিব ইনভেণ্টৰী লেভেলবোৰ অৰ্ডাৰ ষ্টক কৰিব লাগিব এজ নিডেড আৰু ষ্টক কণ্ট্ৰল ইমপ্লিমেণ্টিং মেজাৰবোৰ কৰিব লাগিব হেল্থ আৰু ছেফটি কমপ্লায়েন্সেছখিনি কৰিব লাগিব ষ্টক ইনচাৰ্জ যি আপোনাৰ দৰকাৰী কাম গোটেইবোৰে কৰিব লাগিব ইমেইল আইডি দি আছে 27 জুলাইৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি আপোনালোকৰ আহিছে পিৰামেল কেপিটেল আৰু হাউচিং ফাইনেন্স লিমিটেডৰ পৰা ভেকেঞ্চি চিনিয়ৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ ৰিজনেল মেনেজাৰ বা চিনিয়ৰ ৰিজনেল মেনেজাৰ ফৰ হোম লোন এণ্ড লোন এগেইনষ্ট প্ৰপাৰ্টি প্ৰডাক্ট নলবাৰী আৰু ডিব্ৰুগড়ৰ পৰা আহিছে মিনিমাম গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব অনলি লোকেল কেণ্ডিডেটে এইটো চাকৰিৰ কাৰণে আবেদন কৰিব পাৰে মানে লোকেল হ'ব লাগিব নলবাৰী বা ডিব্ৰুগড়ৰ মৰ্টগেজ বেকগ্ৰাউণ্ড যদি আছে মৰ্টগেজ বেকগ্ৰাউণ্ড মাষ্ট এইটো হ'বই লাগিব মৰ্টগেজ বেকগ্ৰাউণ্ড যদি নাই আবেদন কৰিব এইটো চাকৰিৰ কাৰণে নোৱাৰে ইমেইল আইডি দি আছে 27 জুলাইৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি গ্ৰীণ লেম্প ইণ্ডাষ্ট্ৰিজৰ পৰা ভেকেঞ্চি টেৰিটৰী চেলছ মেনেজাৰ গুৱাহাটী আছামৰ কাৰণে ভেকেঞ্চি দুটা ভেকেঞ্চি আছে এইটোৰ কাৰণে নলেজ হ'ব লাগিব প্ৰজেক্ট চেলছ আৰ্কিটেক্ট ইণ্টেৰিয়ৰ হেণ্ডলিং আৰু গভৰ্ণমেণ্ট প্ৰজেক্ট OEAM হেণ্ডলিং কণ্ট্ৰেক্টৰ হেণ্ডলিং আৰু প্ৰেফাৰ ইমেইল আইডি দি আছে 27 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো লাইক কৰিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নাপাহৰিব যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিঅ' চাই থাকিব কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ টেলিগ্ৰাম ফেচবুকত যদি জইন কৰে কৰিব তাতে ভাল আপডেটবোৰ পাই থাকিব আৰু আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব